নমস্কাৰ বন্ধুসকল, এইচ কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি বনালোঁ ঘৰতে খুৰমা। দোকানৰ দৰে খুব মচমচীয়া হৈছে আৰু খুব সহজে ঘৰতে বনাব পাৰি খুৰমা। আৰু তাৰ কাৰণে চাওঁ আহক আমি কি ল'লোঁ। আমি 2 বাটি জোখৰ ময়দা লৈ ল'লোঁ। 3 ভাগৰ 1 ভাগ চামুচেৰে আমি লৈছোঁ এইখিনি ছডা। এয়া দিছোঁ আমি 2 চামুচ ঘিউ ডাঙৰ চামুচেৰে। অকণমান মিক্স কৰি ল'ম। আৰু ইয়াত দি দিছোঁ আমি 2 চামুচ ৰিফাইণ্ড অইল। এইখিনি আমি ধুনীয়াকৈ মিক্স কৰি ল'ম। এনে হাতেৰে মিক্স কৰিলে ভাল হয়, গতিকে আপোনালোকে এইখিনি হাতেৰে মিক্স কৰি ল'ব। আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই ল'ব, কাৰণ মচমচীয়া হ'ব লাগিলে আপোনালোকে ভিডিঅ'টো যদি কিবা এটা মিক্স কৰি দিয়ে আপোনালোকৰ তেনেকুৱা নহ'ব। আৰু চাওক, এনেকৈ মিক্স কৰাৰ পিছত এনেকৈ টিপি চাব, যদি এনেকুৱা ধৰণে গোটা গোটা অলপ হৈ যায় দেন আপোনালোকৰ আমাৰ মিক্সটো হৈ গৈছে। তো ইয়াত আমি অলপ পানী দি দিছোঁ। পানী আমি প্ৰায় যিটো বাতিৰে আমি ময়দাটো লৈছিলোঁ সেই বাতিৰে 1 বাতিয়ে দি লৈছোঁ। দৰকাৰ হ'লে আমি পিছত আকৌ পানী দিম। একবাৰতে আপোনালোকে পানীটো বেছিকৈ দি নল'ব। এইখিনি খুব ধুনীয়াকৈ আটা যেনেকৈ মঠে আপোনালোকে ঠিক তেনেকুৱা ধৰণে এইখিনি মঠি ল'ব। এই ধৰণে আপোনালোকে এইখিনি ধুনীয়াকৈ মঠি ল'ব। এতিয়া চাওক, এইখিনি আমি মঠি লোৱাৰ পিছত এনেকুৱা ধৰণৰ যেতিয়া হৈ যাব, বহুত বেছি টাইট নকৰিব, বহুত বেছি ঢিলাও নকৰিব। আৰু এইখিনি আমি 20 মিনিটৰ কাৰণে ৰাখি থৈ দিম। 20 মিনিট থকাৰ পিছত এইখিনি চাওক খুব ছফ্ট হৈছে। এইখিনি আমি আকৌ অলপ টাইম মঠি ল'ম। আপোনালোকে মঠাটো ভাল ধৰণে মঠি ল'ব লাগিব, কাৰণ ইয়াতেই মেইন ট্ৰিকটো লুকাই থাকে। এবাৰতে যিহেতু এইখিনি গোটেইখিনি আমি যদি বেলি লওঁ তেতিয়াহ'লে ডাঙৰ হ'ব, সেইকাৰণে আমি এইখিনি সৰু সৰুকৈ 3টা টুকুৰা বনাই লৈছোঁ। এনেকুৱা ধৰণে আপোনালোকে গোল কৰি ল'ব। এইখিনি আমি একদম ৰুটি নিচিনাকৈ বেলি ল'ম। জাষ্ট আপোনালোকে এটা কথা মনত ৰাখিব, বহুত বেছি পাতল নকৰিব আৰু বহুত বেছি ডাঠ কৰি নাৰাখিব। মই আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণে ৰাখিব লাগে কোনখিনিত। এইখিনি ধুনীয়াকৈ এনেকৈ বেলি ল'ব। ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে। এনেকৈ বেলি ল'ব আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ এনেকৈ কাটি ল'ব। ভিডিঅ'টো বহুত বেছি কাটি দিয়া নাই, প্ৰায় সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক ধুনীয়াকৈ দেখুৱাৰ কাৰণে ট্ৰাই কৰিছোঁ, যাতে আপোনালোকে ধুনীয়াকৈ বনাব পাৰে আৰু যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় আপোনালোকৰ। এনেকুৱা ধৰণে ধুনীয়াকৈ কাটি ল'ব চাইজত। এইখিনি আপোনালোকে এবাৰতে কাটি দিম বুলি নাভাবিব। এনেকুৱাকৈ এডাল এডালকৈ উলিয়াই লৈ এনেকৈ ধুনীয়াকৈ পিচকেইটা কৰিব। অলপ ধৈৰ্য ধৰি বনাব, খুব ধুনীয়া হ'ব। এইখিনি আমি গোটেইখিনি এনেকৈ কাটি লৈছোঁ। চাওক, আমি টুকুৰাবিলাক কেনেকুৱাকৈ ধৰণে লৈছোঁ।
এই ধৰণে আমি গোটেইখিনি এনেকৈ বেলি ল'ম আৰু গোটেইখিনি তেনেকৈ আমি কাটি ল'ম। তো এইখিনিও আমি এইখনো ঠিক তেনেকুৱা ধৰণে কৰিছোঁ। আমি তিনিওটা টুকুৰাই তেনেকুৱা ধৰণে বনাই লৈ ল'ম আৰু এইখিনিও আমি ধুনীয়াকৈ কাটি ল'ম। আমি কাটি ল'লোঁ। এইখিনিও ধুনীয়াকৈ পিচবিলাক কৰিম। পিচবিলাক আপোনালোকে যিমান পাৰে একে সমান কৰিব ট্ৰাই কৰিব, তেতিয়া দেখাত ধুনীয়া লাগিব। মই আপোনাক দেখুৱাই দিছোঁ, চাওক বহুত বেছি আমি পাতলো কৰা নাই, বহুত বেছি বটা কৰি ৰখা নাই। গতিকে এইখিনিমান চাইজৰ কৰি ৰাখিব আপোনালোকে। আমাৰ গোটেইখিনি ইফালে ৰেডি। এতিয়া আমি কেৰাহীটো দি লৈছোঁ ৰিফাইন। অলপ সৰহকৈ দিব আপোনালোকে ইয়াতে। আৰু তেলখিনি গৰম কৰি লৈ জুইৰ ফ্লেমটো মিডিয়াম কৰি ল'ব। আৰু চাইছে মই এইখিনি এটা দি চাইছোঁ। তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। আপোনালোকে ইয়াতে লাহে লাহেকৈ এনেকৈ দি দিব। আৰু এনেকুৱা ধৰণে আপোনালোকে খুৰমাখিনি খুব ধুনীয়াকৈ ঘৰতে বনাব পাৰে। বহুত বেছি টান নহয়, অকল আপোনালোকে ধৈৰ্য ধৰি এনেকৈ বনাব লাগিব। খুব টেষ্টি হৈছে, খুব ক্ৰিস্পি হৈছে আৰু ঠিক দোকানত বা ৰেষ্টুৰেণ্টত বনোৱা ধৰণেই হ'ব। গতিকে আমি ঠিক তেনেকুৱা ধৰণে বনাম। চাওক এনেকুৱা ধৰণে এইখিনি মাজে মাজে লাৰি দিব। আৰু আপোনালোকে এইটো কথা মনত ৰাখিব, সিজিলে আপোনালোকে গম পাব এই যিবিলাক বুটবুটি কাটি থাকে বা যিবিলাক ফেনৰ নিচিনা ওলাই থাকে, সেইখিনি আপোনালোকৰ একদম কমি যাব। আৰু কমিলে গম পাব আপোনালোকৰ এইখিনি আমাৰ খুৰমাখিনি সিজি গৈছে। চাওক কি ধুনীয়াকৈ চাইজত হৈছে আৰু এইখিনি ধুনীয়াকৈ সিজি গৈছে আমাৰ। এনেকুৱা ধৰণে নমাই ল'ব। যিখিনি এক্সট্ৰা তেল থাকে তেতিয়া কেৰাহীতে থাকি যাব। সেইখিনি আমি নমাই লৈছোঁ এক্সট্ৰা বাতি এটাত। চাওক কি ধুনীয়া লগা হৈছে। আৰু এই ধৰণে আমি বাকীখিনিও এনেকুৱা ধৰণে ভাজি ল'ম। জুইৰ ফ্লেমটো আপোনালোকে হাই কৰি নাৰাখিব, একদম ল' ফ্লেমতে সিজাব, কাৰণ তেতিয়াহে আপোনালোকৰ ভিতৰলৈকে খুৰমাখিনি সিজি যাব। নহ'লে বাহিৰতো জ্বলি যাব, ভিতৰতো নিসিজিব। আমি এটা আকৌ সাজত এটাত আমি ইয়াতে চেনি দি লৈছোঁ। যিখিনি জোখৰ বাতিৰে আমি 2 বাতি ময়দাটো লৈছিলোঁ, সেই জোখৰ বাতিৰে 1 বাতি আমি চেনি দিছোঁ আৰু ইয়াত দি দিছোঁ 1 বাতি পানী।
আপোনালোকে একদম দোকানত যেনেকৈ বনাই ঠিক তেনেকুৱা ধৰণে হৈছে। দোকানতকৈ আপোনালোকে এইটো ঘৰতে যেতিয়া বনাব বহুত হেল্ডি হ'ব। এনেকুৱা ধৰণে আপোনালোকে ঘৰতে বনাই ৰাখিব পাৰে। মই ভাঙি দেখুৱাইছোঁ এটা। চাওক ভিতৰলৈকে কি ধুনীয়াকৈ সিজি গৈছে। গতিকে আমাৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো আজিৰ ইমানতে সামৰিছোঁ। আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু আমাৰ ভিডিঅ'বিলাক আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। তো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।